বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাবসান কিছু সময় পূৰ্বে ডাউনটাউন হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট বেহেলাবাদকগৰাকীয়ে মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল 85 বছৰ বিগত কেইবাদিনো ধৰি চিকিৎসাধীন অৱস্থাত আছিল তেওঁ মূৰত অস্ত্ৰোপচাৰ হৈছিল মিনতি খাউণ্ডৰ আজি চিকিৎসালয়ৰ মৰ্গতে ৰখা হ'ব তেওঁৰ নশ্বৰ দেহ কাইলৈ পুৱা নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব উল্লেখযোগ্য যে 10 বছৰ বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল মিনতি খাউণ্ডে সুদীৰ্ঘ 50 বছৰ ধৰি সংগীতৰ জগতখনৰ সৈতে জড়িত আছিল প্ৰয়াত মিনতি খাউণ্ড দেশ বিদেশৰ বিভিন্ন মঞ্চত বেহেলাবাদন পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল মিনতি খাউণ্ডে সংগীতৰ ক্ষেত্ৰখনত অৱদানৰ বাবে সংগীত জ্যোতি উপাধিও লাভ কৰিছিল মিনতি খাউণ্ডে সংগীত জগতত 50 বছৰ পূৰ্ণ হোৱা উপলক্ষে অসম চৰকাৰে শেহতীয়াকৈ তেওঁলৈ আগবঢ়াইছিল শিল্পী বঁটাও পুনৰবাৰ উল্লেখ কৰিছোঁ বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ আজি দেহাবসান ঘটিছে আৰু এগৰাকী বিশিষ্ট বেহেলাবাদক ডাউনটাউন হাস্পাতালত চিকিৎসাধীন হৈ আছিল কিছু সময় পূৰ্বে তেওঁৰ মৃত্যু হৈছে আৰু মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল 85 বছৰ মাত্ৰ 10 বছৰ বয়সৰ পৰাই তেওঁ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছে আৰু সুদীৰ্ঘ 50 বছৰ ধৰি তেওঁ বেহেলাবাদনৰ জৰিয়তে অসমৰ সংগীতৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই থৈ গৈছে তেওঁৰ মূৰত অস্ত্ৰোপচাৰ হৈছিল আৰু তাৰ পাছতেই চিকিৎসালয়ত তেওঁৰ মৃত্যু হৈছে আজি তেওঁৰ নশ্বৰ দেহ মৰ্গতে ৰখা হ'ব ডাউনটাউন হাস্পাতালৰ মৰ্গত আৰু কাইলৈ পুৱা নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব মাৰ আসলে 2 বছৰ ধৰি মানে অসুখ হৈ আছিল বিভিন্ন ধৰণৰ কিছুমান শাৰীৰিক অসুস্থতাত ভুগি আছিল এইবাৰ তেখেত ইয়াত এমাহতকৈ বেছিয়ে হ'ল ডাউনটাউন হস্পিটেলত ক্লট এটা হৈছিলে সেই ক্লটটো মানে ৰিমুভ কৰিলে মেজৰ সাৰ্জাৰী এটা হ'ল ক্ৰেনিঅটমি আমাৰ ডাউনটাউন হস্পিটেলৰ নিউৰো বিশেষজ্ঞসকলে এটা টিমে মানে এটা সাৰ্জাৰী কৰিলে কৰাৰ পিছত সাৰ্জাৰীটো সফলে হৈছিলে কিন্তু এই বয়সত আৰু মাৰ মানে বহুত বিভিন্ন ধৰণৰ কিছুমান কোমৰ্বিডিটিজ আছিলে যাৰ বাবে এই মানে তেখেতৰ সুস্থতা বা তেখেতৰ যিটো মানে আগৰ সেন্সৰিয়াম বুলি কয় সেইটো মানে ঘূৰি কিন্তু তেখেতে এসপ্তাহমান সেন্সত আছিলে আৰু কথাও অলপ পাতিছিলে কিন্তু তাৰপিছত লাহে লাহে তেখেতৰ মানে অজ্ঞান হৈ পৰিলে সেমি কমা ষ্টেজত যোনটো কয় মেডিকেল মানে টাৰ্মিনলজি তেনেকুৱাত গুচি গ'ল আৰু আমি পৰহি তেখেতক কেবিনত শ্বিফ্ট কৰিছিলোঁ কিন্তু মাৰ যিখিনি পেৰামিটাৰ্ছ থাকে ভাইটেলছখিনি ঠিকে আছিলে যেনে ধৰক হাৰ্ট অক্সিজেন তাৰপিছত ব্লাড প্ৰেছাৰ সেইখিনি মানে নৰ্মেলেই আছিলে অলমষ্ট কিন্তু পৰহি কেবিনত নিয়াৰ পিছত যোৱাকালি আকৌ চেচুৰেশ্যনটো অলপ ফল কৰিলে 9th ডিচেম্বৰৰ পৰাই আছিলে অলমষ্ট 40 ডেজে হ'ল এতিয়া আৰু বহুত দিনৰ পৰা গা বেয়া আছিলে সাৰ্জাৰী কৰিব লগা হৈছিলে আৰু কালি ভেণ্টিলেটৰত থোৱা গ'ল তেতিয়া আমি গম পাইছিলোঁ কি অলপ মানে বেয়া হয় আৰু বাট আজি কাৰ্ডিয়াক এৰেষ্ট হৈ গ'ল এণ্ড দেন শ্বি পাছড এৱে at 6:40 she passed মইতো বহুত বছৰেই পালোঁ আজি তেখেত 29 বছৰেই হ'ব বিয়া হোৱা তেখেতে মানে 2 বছৰৰ পৰা অলপ গা বেয়া হৈ আছিলে তাৰপিছত আপোনাৰ 1.5 মাহমান আগতে পৰিলে তেখেত পৰি পেলাই মূৰত দুখ পালে অপাৰেশ্যন কৰিব লগা হ'ল তাৰপিছত আৰু তেওঁ চেমি কমালে গুচি গ'ল সেইটোৱে আৰু